যেতিয়া মোৰ একো বনাবলৈ মন নাযায় তেতিয়া অতি কম সময়তে আৰু সহজতে হৈ উঠা এই এগ কাৰীখন বনাওঁ। তাৰ বাবে 3টা কণী ভাঙি লৈ নিমখ আৰু পিঁয়াজ দি ভালদৰে ঘুটি লৈছোঁ। এতিয়া এটা মিক্সি জাৰত বিলাহী, পিঁয়াজ, নহৰু, আদা এটা পেষ্ট তৈয়াৰ কৰি লৈ এখন কেৰাহীত তেল গৰম হ'বলৈ দি তাত অমলেটৰ দৰে বনাই ৰোল কৰি লৈছোঁ। এতিয়া সেই একেখন কেৰাহীতে অলপমান তেল দি গোটা জিৰা আৰু পিচি ৰখা মিশ্ৰণখিনি দি ভালদৰে ভাজি লৈ সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি অলপ সময় ভাজি লৈছোঁ। যেতিয়া মছলাখিনি ভাজি হৈ যাব তেতিয়া তাত পৰিমাণ অনুসৰি পানী দি উতলিবলৈ দিছোঁ। উতল অহাত কাটি ৰখা কণীৰ টুকুৰাকেইটা দি 5 মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিছোঁ আৰু এনেদৰে আমাৰ কণী তৰকাৰীখন খাবলৈ ৰেডি হৈ গ'ল। মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিছোঁ। আপোনালোক কোনে কোনে এনেদৰে কণী তৰকাৰীখন খাই ভাল পায় জনাবচোন।